ঠিক আছে আপোনাৰ আধাৰ কাৰ্ড কেখন আছে মোক সেইটো কওক আধাৰ কাৰ্ড এখনে আছে কিমান চনত বনাইছিলে চনটো তো মোৰ মনত নাই ঠিক আছে আপুনি এখন যিখন আধাৰ কাৰ্ড আমাৰ হাতত দেখাইছে এতিয়া এইখনত আছে আপোনাৰ এখন আছে 2018 চন 14 তাৰিখ 6 মাহ 2018 চন ঠিক আছে আপুনি কৈছে আপুনি প্ৰথমতে যিখন দেখাইছিলে এখন লেমিনেট কপি হয় না নহয় সেই লেমিনেট কপিটো আপোনাৰ আছে ৰব উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ এটা আপোনাৰ মোবাইল হয় উলিয়াওক লেমিনেট কপিটো উলিয়াওক আপোনাৰ মই নাজানো কি কাৰণে এইটোৱে কথা 10 বাৰ এইটো পাকা বাংলাদেশী আপুনি তো হসাকে আগখন বাংলাদেশী গো বেক দুখন এটা মানুহ নহয় এটা আধাৰ কাৰ্ড এটা দনৰ এজেন্ট আছে ক'ত বনাইছিল বাংলাদেশৰ পৰা শীৰ্ষলৈ কেতিয়া আহিলে ওই কপি চাগে এই আধাৰ কাৰ্ড ক'ত বনাইছিলে তিনসুকিয়া কোনটো এজেন্সিত বনাই ক'ত বনাইছে তিনসুকিয়া সলিয়ানগৰত বনাইছো মই আৰে সলিহানগৰ জাগাটো সুধিছো মই ক'ত যেনেকৈ আগতে বেংকত বনাই থাকে আধাৰ কাৰ্ড কোনবা পাৰ্টিকুলাৰ বেংকত বনাই বা আধাৰ কেন্দ্ৰত বনাই ক'ত বনাইছে সিভিল হস্পিটেলৰ ওচৰতে সলিয়ানগৰ সিভিল হস্পিটেলৰ আগৰ উলিয়াছ আপুনি গম পায় নাই আপুনি মাদ্ৰাসা শিক্ষা দিছে তো আপুনি মাদ্ৰাসা শিক্ষা ইয়াত দিছে নহয় জানো আপুনি অসমত থাকে যেতিয়া অসমৰ তিনিচুকীয়া শুনক মোৰ কথাটো শুনক উজনি অসমৰ তিনিচুকীয়া নিচিনা এখন জাগাত আমাৰ এই লোহাই কছাৰী অঞ্চলত আপুনি যিহেতু আজি 14 বছৰ ইয়াত আছো বুলি কৈছে হয় নে নহয় আপুনি জানে নে নাজানে যে অসমত এই মাদ্ৰাসা বেন হয় বন্ধ হয় অসম নহয় গোটেই ভাৰতবৰ্ষত মাদ্ৰাসা বেন হৈ আছে আপুনি কৰিবই লাগিব জাস্ট এইটো খুলিছিলে কেলে হেতু আমাক লাগিব কথা হৈ গল মানে আপুনি জানে না জানে যে এটা বন্ধ খুলি কিনে মনে মনে নহব আপুনি জানে উনি এই ভুলটো কিয় কৰিলে তই আপা যাব লাগিব ইয়াত তোক দেখি পাব লাগিলে একদম দিগদাৰ আছে পঢ়াইছো মানে বস হিমানে আপোনাৰ ইমানখিনি কাণ্ড জ্ঞান নাই নেকি আপোনাক কোনোবাই জুই জপিয়াই দিব ক'লে আপুনি জপিয়াই দিব নেকি আপুনি কিয় এইটো ইয়াত শিক্ষা দিবলৈ আপুনি কিয় আগবাঢ়ি গ'ল আপোনাক যদি তেওঁলোকে শিক্ষা দিবলৈ কৈছিলে আপুনি তেওঁলোকক অপোজ কৰিব লাগিছিলে যে এইটো বন্ধ আছে মই নিশিকাওঁ আপুনি কিয় এজন ঠিক আছে আপোনাক মই মানি লৈছোঁ এটা মছজিদৰ ইমাম চাহাব হৈ আপুনি আপোনাৰ জ্ঞান আছে বুলি মই ভাবিছোঁ কিন্তু সেই জ্ঞান আছে যেতিয়া আপুনি জানিব লাগে যে ইয়াত এই বস্তুটো শিকাব নালাগে এইটো বেন এইটো আপুনি কিয় অপোজ নকৰিলে আপুনি কাৰ নেতৃত্বত এইখিনি আপুনি সিমানখিনি সুবিধা পালে কোনে আপোনাক এই আপোনালোকৰ কমিটি কোনে ক'লে শিকাবলৈ আপোনাৰ মছজিদত আপোনাৰ মছজিদত আহিছিলে আপোনাৰ মছজিদত আহিছিলে আপুনি মছজিদত থাকিব লাগিছিলে আপুনি মছজিদৰ পৰা আহি কিনে কেলে এখন আপুনি মাদ্ৰাসাত আপুনি শিক্ষা এইটো আপুনি সম্পূৰ্ণ ইলিগেল বুলি আপুনি সম্পূৰ্ণ জানে কোনে দিছে ইমান থাকিব পাৰে না কোটি কোটি টকা গালত তো কৰিব নেকি তেখেতৰ কি ইমান জানিব নহয় তেখেতৰ মাটি ওলাই যায় না বন্ধ গালত তো কৰিব নেকি বেয়া কথা ওলাবই খালি শিকাৰ কৰিছে খালি শিকাৰ কৰিছে ওলাই দিলে কি কাৰণে আজি এখন মাদ্ৰাসা পাইছে না বানখিনি বিবেক থাকিব লাগিছিলে তাৰ আজি এখন মাদ্ৰাসা পাইছে আৰু এটা কথা হৈ গ'ল কি আমাৰ তিনিচুকীয়া চহৰত বা অসমত আমি বহুত মছজিদ দেখিছোঁ বহুত মছজিদত আমি দেখা পাওঁ তাত তেওঁলোকে ভালকৈ অসমীয়া ভাষাত তেওঁলোকৰ মছজিদৰ নামটো লিখি থয় আমাৰ এই লোহাই কছাৰী গাঁও মছজিদত কিয় তেওঁলোকে অসমীয়া এটা শব্দ কিয় নাই এইটো আমাৰ প্ৰশ্ন তেওঁলোকে মানে স্পষ্ট হ'লে যেতিয়া মছজিদত সিহঁতি বাংলাদেশী আনি সিহঁতি মছজিদত ইমাম বনাই কিনে ৰাখে যোৱাকালি যিজন ইমামক মাদ্ৰাসা খুলিছিলে সেই মাদ্ৰাসাজনক আমি সেইজন কালি আমি ৰখাইছিলোঁ তেওঁ কিয় তেওঁ নিজৰ দমত আনি হৈছে কামো নুসুধাকে সেই মানুহজন নহালৈকে মছজিদত সোমাবলৈ দিয়া নহ'ব কাকো ডাইৰেক্ট কথা কেলে পলোৱাব সিহঁতি মানে সিহঁতি বাংলাদেশী আনি থৈ দিছিলে মানে যোৱাকালি মই আপোনালোকৰ সংবাদ মাধ্যমক জনাব বিচাৰিছোঁ যোৱাকালি যিজন ইমামৰ নেতৃত্বত মাদ্ৰাসা চলাই আছিলে তেওঁলোকে মাদ্ৰাসা শিক্ষা দি আছিলে সেই ইমামজনৰ নথি আমি কিছু খেলি মেলি পাইছিলোঁ তেখেতৰ আধাৰ কাৰ্ডত বেলেগ ভোটাৰ কাৰ্ডত বেলেগ তেখেতৰ এড্ৰেছ আছিলে গতিকে আমি তেখেতক সঠিক প্ৰুফ দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ তেখেতে এদিন সময় লৈছিলে যে অহা কাইলৈ আমি আপোনালোকৰ ওচৰত দিম কিন্তু আজি আমি দেখিছোঁ মছজিদ কমিটি প্ৰেচিডেণ্ট নুৰুল আমিন তেখেতক ৰাতিয়ে পলুৱাই দিলে ইয়াৰ পৰা আঁতৰাই দিলে তাৰ মানে কি তেখেত এজন বাংলাদেশী আছিলে সেইটো কাৰণে তেখেতক আঁতৰাই দিলে তেখেতে যদি সঁচাকৈ ভাৰতীয় নাগৰিক আছিলে কিয় ভয় খালে কিয় তেখেতক পঠিয়াই দিলে ইয়াৰ পৰা কিয় তেওঁ আঁতৰাই দিলে গতিকে নুৰুল আমিন আহিব লাগিব তেওঁ উত্তৰ দিব লাগিব আমাৰ ৰাইজৰ আগত যে তেওঁ কিয় পলুৱালে সেইজন মানুহ তাৰ মানে তেওঁ পলুৱালে গতিকে এইটো স্পষ্ট হৈছে যে তেওঁলোকে আনি মছজিদত বাংলাদেশী আনি ভৰাই থয়
ইয়াত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে ইয়াত এই মানুহখিনিৰ মাজত মিলাপ্ৰীতি হেতু ভংগ কৰিছে আমাৰ এই অঞ্চলটোত হিন্দু মুছলমানে বসবাস কৰি থকা আজিৰ দিনত নহয় আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা ইয়াত আছে সকলোৱে মিলাপ্ৰীতিভাৱে আছে কিন্তু আপোনালোকৰ নিচিনা মানুহে সন্দেহজনক ব্যক্তি আপোনালোকৰ নিচিনা শিলচৰ নিচিনা জেগাৰ পৰা আহি আপুনি নিজে কৈছে আপুনি শিলচৰ পৰা অহা হয় সেই শিলচৰ নিচিনা জেগাৰ পৰা আহি কিনে আপোনালোকে সন্দেহজনক ব্যক্তি আহি আমাৰ এই অঞ্চলৰ এই মিলাপ্ৰীতি ভংগ কৰিছে আৰু আপোনাৰ এই সমাজখন এটা অশান্তি সৃষ্টি কৰিছে তো সেইকাৰণে আপুনি ইয়াৰ পৰা যাবই লাগিব আপোনাৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ আধাৰ কাৰ্ডত আছে চলিহানগৰ তিনিচুকীয়া এইটো কেনেকৈ হ'ব পাৰে যদি বিভাগীয় কৰ্তৃপক্ষই যদি জানে এই বিষয়লৈ এওঁৰ ওপৰত তদন্ত কৰিব লাগে আধাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ গতিকেলৈ এই ব্যক্তিজনো বৰ্তমান সন্দেহ আৱৰ্ত আহিছে এওঁকো সন্দেহ আৱতলৈ আনিব লাগে আইনৰ আৱতলৈ আনিব লাগে আৰু এওঁ আছে আমাৰ লোহাৰী কছাৰী যিটো মছজিদ ইলিগেল বুলি আপুনি জানে নে নাজানে ইলিগেল হোৱাৰ পাছত আপুনি কেলে সমৰ্থন কৰিলে আপুনি কোনে আপোনাক সেইটো মোৰ ভুল উচতনিমূলক আপোনাক কোনে দিলে এজন মছজিদৰ ইমামৰ কেনেকৈ ভুল হ'ল সেইটোৱে লাগিব আপোনাক ইয়াৰ কাৰ নেতৃত্বত আপুনি এইখিনি কৰি আছে কাৰ নেতৃত্বত আপুনি এইখিনি কৰি আছে নামটো ক'লে হ'ল নামটো নুৰুল আমিন আৰু কোন আছে তেখেতে মোক ইজাজত দিছে আপুনি পঢ়াওক তেখেতে দুই ছবি দিব ক'লে আপুনি দুই ছবি দিব নেকি ইমান বছৰকে খুলিছে আমাৰ এই লোহাৰী কছাৰী অঞ্চলত আমাৰ তিনিচুকীয়া লোহাৰী কছাৰী অঞ্চলত এখন মাদ্ৰাজা গঢ় লৈ উঠিছিলে যোৱা 6 মাহৰ পৰা আজি 2-3 মাহ আজি চলি আছে এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে যিজন নুৰুল আমিন আমাৰ এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট লোহাৰী কছাৰীৰ প্ৰেচিডেণ্ট লগতে আৰু আপোনাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ হয়তো আমাৰ তিনিচুকীয়াবাসী ৰাইজ বা অসমবাসী ৰাইজে চিনি পাব তেখেতক নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ তেখেতৰ ছত্ৰছায়াত তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাজা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালো আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম তেখেতে ইয়াত কোন ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাজা শিক্ষা প্ৰদান কৰি আছিলে আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে তেওঁ স্পষ্টভাৱে আমাক কয় আমাৰ কেমেৰা আগত কয় তেওঁ যে ইয়াত মাদ্ৰাজা শিক্ষা প্ৰদান কৰি থকা হৈছে আৰবী ভাষা শিকাই থকা হৈছে গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰো গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলো আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাম প্ৰশাসনে যাতে এইবিলাক দৃষ্টিগোচৰ কৰে এই বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি যোন ব্যক্তি জড়িত হৈ আছে এই মাদ্ৰাজা স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতসকলক আইনী ব্যৱস্থাৰে তেখেতসকলক বিবিধ ব্যৱস্থা প্ৰদান কৰিব লাগে আৰু লগতে আমি জনাওঁ তেখেতক আমি যেতিয়া নুৰুল আমিনক আমি প্ৰশ্ন কৰিছিলো যে সমগ্ৰ ভাৰতবৰ্ষ অসমতে যেতিয়া মাদ্ৰাজা বন্ধ অবৈধ ঘোষণা কৰিলে চৰকাৰে তৎসত্ত্বেও তেওঁ কিহৰ এটা প্ৰয়োজন হ'ল ইয়াত মাদ্ৰাজা খুলিবলৈ তেখেতে তেতিয়া আমাক উত্তৰ দিছে যে এই লোহাৰী কছাৰী অঞ্চলত পূৰ্বতে জনসংখ্যা কম আছিলে মুছলিম মানুহৰ এতিয়া জনসংখ্যা বৃদ্ধি হৈছে জনগাঁথনি তেওঁলোকৰ বৃদ্ধি হৈছে গতিকে তেখেতৰ এখন মাদ্ৰাজা ইয়াৰ প্ৰয়োজন অনুভৱ কৰিলে গতিকে আমি ইয়াৰ পৰা এইটোৱে স্পষ্ট হলো যে আজি তেওঁলোকৰ যেতিয়া পূৰ্বতে জনসংখ্যা কম আছিলে তেতিয়া মাদ্ৰাজা নাছিলে এতিয়া যেতিয়া জনসংখ্যা বৃদ্ধি হ'ল তেওঁলোকে মাদ্ৰাজা খুলিছে ইয়াত কাইলৈও তেওঁলোকৰ ইছলাম ধৰ্মৰ আৰু কি নকৰিব তেওঁলোকে আমি আজি প্ৰশ্ন আৱৰ্তত আমি আহি গলো গতিকে আমি স্পষ্ট ভাষাৰে এই সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছো যিহেতু তেওঁলোকে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ ইছলামিক গতিবিধিবিলাক তেওঁলোকৰ বৃদ্ধি পায় গতিকে আমি আমাৰ এই অঞ্চলত সম্পূৰ্ণৰূপে মুছলিম মানুহক আমি বসতি কৰিবলৈ আৰু নতুনকৈ আহি ইয়াত বসতি স্থাপন কৰিবলৈ আমি সম্পূৰ্ণ বাধা প্ৰদান কৰিছোঁ আজিৰ পৰা আৰু আমি নিষিদ্ধ কৰিছোঁ ইয়াত নহ'ব কোনো পধ্যে নচলিব আৰু যিসকলে ইয়াত মাটি বাৰী লৈ থৈছে মুছলিম মানুহ পূৰ্বতে বৰ্তমানতো চৰকাৰে বাৰু বন্ধ কৰি ৰাখিছে কিন্তু যিসকলে পূৰ্বতেও লৈ থৈছে তেওঁলোকক আমি অনুৰোধ জনাম তেওঁলোকে যাতে এই মাটি বাৰীসমূহ বিক্ৰী কৰি বেলেগ স্থানলৈ তেওঁলোকে গতি কৰে ইয়াত আমাৰ ৰাইজে আমাৰ লগত বীৰ আছিছানা আমাৰ লগত সহযোগত আছে আমি এই অঞ্চলৰ নতুনকৈ কোনো মুছলিম বসতি স্থাপন কৰিবলৈ দিয়া নহ'ব কাৰণ তেওঁলোকৰ যেতিয়া বসতি স্থাপন হৈ তেওঁলোকৰ যেতিয়া জনসংখ্যা বৃদ্ধি হৈ যায় লগে লগে তেওঁলোকৰ সেই ইছলামিক কাৰুকাৰ্যবিলাক ইছলামিক তেওঁলোকৰ মনোভাৱবিলাক বৃদ্ধি পায় তেওঁলোকে তেওঁলোকৰ গতিবিধি বঢ়াই দিয়ে আৰু আমাৰ হিন্দু মানুহৰ ল'ৰা ছোৱালী আমাৰ হিন্দু মানুহৰ বাই ভনীসকল এই ৰাস্তাইদি অহা যোৱা কৰিবলৈ আজিৰ সময়ত ভয় খোৱা হ'ল সন্ধিয়া সময়ত আমি নিজে ভয় খাওঁ আমাৰ ল'ৰা ছোৱালী ইয়াত অকলে পাৰ হৈ যাবলৈ কাৰণ আমি পৰিলক্ষিত কৰোঁ আমিও দেখোঁ আহোঁতে যাওঁতে ইয়াত বিভিন্ন চিনি নাপাওঁ ক'ৰ পৰা ল'ৰা আহি ইয়াত ভাড়াঘৰবিলাক অধিগ্ৰহণ কৰি আমাৰ এই অঞ্চলত যিসমূহ ভাড়াঘৰ আছে সেই ভাড়াঘৰসমূহত ক'ৰ পৰা কি কামত ইয়াত আহি মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে আহি বসতি কৰি আছে আমি ক'ব নোৱাৰোঁ গতিকে আমি আজি সেইখিনিও আমি তদন্ত কৰিম তেওঁলোকৰ নথি পৰীক্ষা কৰিম তেওঁলোকে আহি ইয়াত ৰাতি বিয়লি 9টা 10টা 11টা বজাত ৰাতি তেওঁলোকে ৰাস্তা পদূলিয়ে পিট পিটাই ফুৰে তেওঁলোকে কি কামত তেওঁলোকে ৰাতি ঘূৰি ফুৰে নাজানো গতিকে আমাৰ এইবিলাকৰ প্ৰতি আমাৰ ভয় ভাবুকি আহিছে আমাৰ ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি ভয় ভাবুকি আহিছে গতিকে আমি আজি ৰাইজে সজাগ হৈছে আজি ৰাইজে ওলাই আহিছে একত্ৰিতভাৱে
লগতে আমি দেখিবলৈ পালোঁ তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইয়াত মাদ্ৰাছা খুলিছে কাইলৈ আৰু কি নকৰিব কোনো ঠিকনা নাই ইয়াৰ পৰা হয়তো তেওঁলোকে কাইলৈ জেহাদী উৎপন্ন কৰিব জেহাদী উৎপন্ন কৰি তেওঁলোকে আজি দেশ বিৰোধী কামত তেওঁলোকে প্ৰয়োগ কৰিব গতিকে এইসমূহ যেতিয়া তেওঁলোকে আৰম্ভ কৰিছে গতিকে আমি তেওঁলোকক স্পষ্ট ভাষাৰে আমি এই সংবাদ মাধ্যমৰ এই স্থানৰ পৰাই তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কোনো কাৰুকাৰ্য কৰিবলৈ আগবাঢ়ি নাহে তাৰ প্ৰতি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ এই স্থানৰ পৰাই গতিকে এই কথাবিলাক যাতে তেওঁলোকে মনত ৰাখে লগতে আমাক যোৱাকালি এই মাদ্ৰাছাখন যিজন ইমাম আছিলে সেই ইমামজনৰ ডকুমেণ্টছ তেওঁলোকৰ নথি পত্ৰ তেওঁলোকৰ খেলি মেলি তেওঁলোকৰ তেওঁৰ আধাৰ কাৰ্ডত তেওঁৰ এড্ৰেছ আছে তিনিচুকীয়া কিন্তু তেওঁৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ আৰু আধাৰ কাৰ্ডত তেওঁ যিটো এড্ৰেছ তেওঁ সোধোতে তেওঁ সঠিক উত্তৰ দিব পৰা নাই তেওঁ তিনিচুকীয়া এড্ৰেছ কেনেকৈ ল'লে তিনিচুকীয়া আৰু আমি তেখেতক কৈছিলোঁ যে আপুনি যেতিয়ালৈকে সঠিক নথি প্ৰদান নকৰে আমি এদিন তেওঁক সময় দিছিলোঁ যে অহা কাইলৈ আমি পুনৰ আহিম আপোনাৰ নথি আমাক দেখাব লাগিব প্ৰকৃত সত্য যিটো আপোনাৰ নথি পত্ৰ আপুনি দেখাব লাগিব আৰু আমি আজি আহি দেখিলোঁ তেখেত এই স্থানত নাই তেখেতক এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট তেওঁলোকে এই অঞ্চলৰ এই ঠাইৰ পৰা তেওঁক পলুৱাই দিলে আমি তেখেতক এতিয়া ফোন কৰিছোঁ তেওঁ কৈছে মই গুচি আহিলোঁ গতিকে এতিয়া আমাৰ সন্দেহ নহয় এতিয়া আমি স্পষ্ট হ'লোঁ যে সম্পূৰ্ণ এজন বাংলাদেশী আছিল যদি তেখেত প্ৰকৃত ভাৰতীয় নাগৰিক আছিলে তেন্তে তেওঁ কিয় তেওঁ নথি দেখুৱাব নোৱাৰিলে কিয় তেওঁ পলায়ন কৰিলে তেওঁ কিয় এই মছজিদ কমিটিৰ নুৰুল আমিন তেখেতে কিয় তেখেতক ৰাতিটোৰ ভিতৰতে তেওঁক পলুৱাই দিলে শিলচৰলৈ তেখেতে যদি প্ৰকৃত এজন ভাৰতীয় তেখেতে যদি শুদ্ধ পবিত্ৰ তেওঁ যদি এজন পবিত্ৰ ভাৰতীয় নাগৰিক হয় তেন্তে তেওঁ কিয় দেখুৱাব নোৱাৰিলে কিয় পলায়ন কৰিলে গতিকে আমি স্পষ্ট হ'লোঁ এজন আপোনাৰ এজন বাংলাদেশী মানুহ আছিলে গতিকে আমি আজি কৈছোঁ সেই মানুহজন কিয় পলুৱাব সেই মানুহজন যেতিয়ালৈকে ইয়াত থিয় নকৰাই আমি তেতিয়ালৈকে আমি এই মছজিদত আমি কাকো সোমাব নিদিওঁ আৰু মছজিদতো আমি বহুখিনি গাফিলতি দেখিছোঁ তেওঁলোকে ৰাস্তা একদম মাজলৈকে তেওঁলোকে মছজিদৰ ৱাল মাৰিছে আপোনালোকে গ'লে দেখা পাব একদম ৰাস্তাৰ মাজলৈকে তেওঁলোকে ৱাল মাৰিছে আৰু কাৰ ছত্ৰ ছায়াত কাৰ তেওঁৰ বল বুকুত তেওঁ এজন চৰকাৰী ঠিকাদাৰ হ'ল বুলিয়ে কি তেওঁ চৰকাৰ তেওঁ হাতত আছে নেকি তেওঁ আইনৰ উৰ্ধত নেকি তেওঁ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ কেনেকৈ তেওঁ পাৰ্মিশ্যন দিলে ইমান ৰাস্তাৰ মাজলৈকে ৱাল মাৰিবলৈ গতিকে এই ৱালখন আজিয়ে আঁতৰাব লাগিব আজিয়ে তেওঁলোকে ভাঙিব লাগিব তেওঁলোকৰ যি সীমা তাত ৱাল দিয়ক আৰু এটা কথা মই আপোনালোকক সংবাদ মাধ্যমত জনাব বিচাৰোঁ আমি এখন গাঁৱতে আমি সৰুৰ পৰা ডাঙৰ হোৱা আমি এই অঞ্চললৈ আমি ভূমিপুত্ৰ আমি সৰুৰ পৰা দেখি আহিছোঁ এই মছজিদটোৰ পূৰ্বতে কেৱল এটা মাইক আছিলে আৰু ইমান শব্দ প্ৰদূষণ হোৱা নাছিলে আজি আপোনালোকে লক্ষ্য কৰিলে দেখিব 4-5টাকৈ তেওঁলোকে মাইক লগাইছে উচ্চ স্বৰত তেওঁলোকে আজান দিয়ে আৰু আমাৰ সেই যিটো আমাৰ হিন্দু অসমীয়া বসতিপূৰ্ণ অঞ্চল সেই অঞ্চলৰ ল'ৰা ছোৱালী পৰীক্ষাৰ সময়তো যেতিয়া পঢ়িবলৈ ৰাতিপুৱা সোনকালে তেওঁলোকে উঠে কিন্তু এই আজানৰ মাতত এই আজানৰ উচ্চ প্ৰাবল্য শব্দৰ উৎপাতত আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালী বিঘ্নিত হৈছে গতিকে আমি তেওঁলোকক দাবী জনাইছোঁ তেওঁলোকে এইসমূহ কাম বন্ধ কৰক তেওঁলোকে মাইক লগাইছে চিঞৰিছে শুনিছে আমি মানি লৈছোঁ তেওঁলোকৰ বসতি অঞ্চল যিমানখিনিলৈকে আছে তেওঁলোকৰ মানুহ আছে তেওঁলোকে শুনক সিমানখিনিলৈকে তেওঁলোকে চাউণ্ড দিয়ক আমি বেয়া নাপাওঁ কিন্তু এইবিলাক বন্ধ কৰিব লাগিব তেওঁলোকৰ মই মতালি বন্ধ কৰিব লাগিব ইমান উচ্চ স্তৰ নহ'ব গতিকে এইবিলাক সম্পূৰ্ণ বন্ধ কৰিব লাগিব চৰকাৰকো আমি আহ্বান জনাইছোঁ এইবিলাক চৰকাৰে যাতে দৃষ্টি ৰাখে মাদ্ৰাছা ইয়াত মানে দৰকাৰ হ'ল যে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া স্কুলৰ পৰা অহাৰ পিছত আমাৰ মানে বেছিক জ্ঞানখিনি যিটো আৰবীৰ বেছিক জ্ঞানখিনি এই যিটো আৰবী পঢ়াৰ যিটো বেছিক জ্ঞানখিনি সেইখিনিৰ কাৰণে কেনেকৈ নমাজ পঢ়িব লাগে কেনেকৈ ৰোজা ৰাখিব লাগে কেনেকৈ হজ কৰিব লাগে জাকাত কৰিব লাগে কিবা সেইবিলাকৰ ইনিচিয়েল ষ্টেজটো ইয়াত এটা শিক্ষা দিয়া আছিলে সেইটো বিলে 12 ঘৰত জোনাবজন এজন চবৰ ঘৰে ঘৰে গৈ পঢ়িবলৈ অলপ অসুবিধা হয় সেইকাৰণে গোটেইখিনি গেডাৰিং কৰি 1 ঘণ্টাৰ ভিতৰত গোটেইখিনিকে পঢ়োৱা হয় নাই ঠিক আছে মাদ্ৰাছা নহয় এইটো মক্তব হয় মাদ্ৰাছা হ'লে কি হয় মাদ্ৰাছা নাই একো পাৰ্মিশ্যন কেঁচা ঘৰ বনাইছো গতিকে পাৰ্মিশ্যন ল'ব লাগে কেঁচা ঘৰৰ কাৰণেতো পাৰ্মিশ্যন ল'ব নালাগে মাদ্ৰাছাৰ কাৰণে মই মাদ্ৰাছা বনোৱাই মাদ্ৰাছা নহয় এইটো মাদ্ৰাছা নহয় মক্তব বুলিয়ে আছিল মক্তব আছিল মানে বেনাৰখন আপোনালোকে আগৰ ফটো ওলক মোৰ ক'বলগীয়া একো নাই বেয়া আছে যদি এয়া আছে ভাঙি দিয়ক নাই পাৰ্মিশ্যন নাই ভাঙি আছে ভাঙি দিয়ক যদি চব বুজা পৰাৰ মাজতে হয় আমি ইয়াত চবে ভাই ককাইৰ নিচিনাকে চবে আছিলো নাই পাৰ্মিশ্যন নাই লোৱা কেলে নাই লোৱা সেই সময়ত দৰকাৰ হ'ল বনাই দিলো আমি আমাৰ ৰিকুৱাৰমেণ্টে মই আৰু বয়সস্থ মানুহ হিচাপে প্ৰেচিডেণ্ট হিচাপে কৈ দিছে আৰু মোৰ নাম নুৰুল আমিন
ইমাম কোন আছে ইমামজনকতো কালি আছিলে, কালি গুচি গ'ল ইমাম। মৌলবী কোনোবা আছে মৌলবী এতিয়া কোনো নাই, ময়ে নমাজ পঢ়াই দিওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।